নমস্কাৰ, পুনৰ এটা সম্পূৰ্ণ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে যিসকল গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিসকল প্ৰাৰ্থীয়ে এপইণ্টমেণ্ট ল'লে সেইদিনাখন তেখেতসকলৰ আজি 20 তাৰিখ গ'ল। গতিকে তেখেতসকলক এসপ্তাহ সময় দিয়া হৈছিলে IAS অফিচত জইন কৰাৰ কাৰণে নিজা নিজা ডিষ্ট্ৰিক্টত। গতিকে মোৰ বোধেৰে সকলোৱে সুকলমে জইন কৰিলে। আৰু এতিয়া সকলোৰে মনত এটা প্ৰশ্ন, মানে বিদ্যালয়সমূহৰ যি বাছনি বা যিটো চিলেকশ্যন প্ৰচেছ স্কুলৰ কেনেদৰে দিয়া হ'ব। আৰু মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে সম্পূৰ্ণ মেৰিট বেচিছত দিয়া হ'ব। এতিয়া আৰু আপোনালোকক প্ৰজেক্টৰৰ সহায়ত ডিছপ্লে কৰি দিব। কিন্তু আজি ছ'চিয়েল মিডিয়াত এটা মানে ফেচবুকত বিশেষকৈ সকলোৱে লক্ষ্য কৰিছে এটা পোষ্ট, যে নগাঁৱৰ আয়ুক্ত ডাঙৰীয়াই কৈছে যে শিক্ষা বিভাগৰ কিছু দুৰ্নীতিৰ ক্ষেত্ৰত তেখেতৰ মানে লক্ষ্যত পৰিছে, আৰু সেই হেতুকে তেখেতে যাতে সম্পূৰ্ণ নিকা ভিত্তিত হয়, গতিকে লটাৰী কৰাৰ কথা কৈছে। লটাৰী কৰি শিক্ষকসকলক মানে তেখেতসকলৰ প্লেচমেণ্টসমূহ দিব। কোনে কোন স্কুলত পঢ়ে এতিয়া ক'ব নোৱাৰে, মানে ৰেণ্ডামলি চিলেক্ট হ'ব। আৰু তেনেকুৱাকৈ দিছিলে 2017 চনত এল পি শিক্ষকসকলক আৰু ME শিক্ষকসকলক তেনেকৈ দিছিলে কাহিলীপাৰাৰ পৰা। গতিকে ডিৰেক্টৰ অফিচৰ পৰা দিছিলে। এতিয়া কথাটো কি হ'ল, আচলতে সম্পূৰ্ণ মেৰিট ৱাইজত যদি যোৱা যায় তেতিয়াও আপোনালোকে সম্পূৰ্ণ ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰা বুলি ক'ব লাগিব। কাৰণ দুৰ্নীতি বুলি ক'লে আচলতে যদি আপোনালোকৰ চাৰ্টখন যদি ডিছপ্লে কৰি দিয়া থাকে, এইবাৰ অমুক ইমান পাইছে পাৰ্চেণ্টেজ কৰি তেখেতক আমি মাতিলোঁ, আৰু এইকেইখন বিদ্যালয় আছে, তেখেতে এইকেইখন বিদ্যালয়ৰ পৰা যিকোনো এখন চিলেক্ট কৰিব। তাৰপিছত তেখেতে যিখন বিদ্যালয় চিলেক্ট কৰিব সেই বিদ্যালয়খনৰ নামটো এলিমিনেট হৈ যাব এই লিষ্টৰ পৰা, নেক্সট এজন আহিব। গতিকে তেনেকুৱা হ'লেও কোনো ধৰণৰ আচলতে দুৰ্নীতি হোৱা বুলি বা দুৰ্নীতি হোৱাৰ কোনো চান্স নাথাকে। গতিকে আয়ুক্ত মহোদয়ে কি ভাবি তেখেতে কৈছে নাজানো, কিন্তু যদি তেখেতে ইচ্ছা কৰিলে তেখেতৰ সেইদিনাখন তেখেতে ফিজিকেলি তাতে উপস্থিত থাকি মেৰিট ৱাইজত দিলে যিসকল অলপ বেছি মাৰ্কছ পাইছে বা মেধা ভিত্তিত তেখেতসকলে পাব। গতিকে তেখেতসকলে ন্যায় পাব বুলি মই ভাবোঁ। কাৰণ কিয়, অবভিয়াছলি তেখেতসকলে আগত স্থান পাব লাগে বিদ্যালয়খন বাছনি কৰাৰ, কাৰণ তেখেতসকলে যিহেতু নম্বৰ অকণমান বেছি পাইছে। তাৰপিছতে নেক্সটজনে পাব লাগে। এইটো এটা সম্পূৰ্ণ জেনুইন প্ৰচেছ হয়। এতিয়া বহুতৰে মনত প্ৰশ্ন, যিহেতু নগাঁও জিলাত তেনেকৈ মানে বাতৰিত ওলাইছে, কিমান অথেণ্টিকেট হয় সেইটো গম পোৱা যোৱা নাই এতিয়ালৈকে, যিহেতু বাতৰিত প্ৰচাৰ কৰিছে সাংবাদিকসকলে। যদি বেলেগ ডিষ্ট্ৰিক্টতো তেনেকুৱা কৰে, তেনেকুৱা ধৰণৰ ভাবি আছে। কিন্তু মোৰ বোধেৰে মেক্সিমাম ডিষ্ট্ৰিক্টতেই মেৰিট ৱাইজত দিব বিদ্যালয়সমূহ চিলেকশ্যন কৰিবলৈ। আৰু আপোনালোকে জনাব, হয়তো আপোনালোকে সুকলমে যেতিয়া নিজৰ নিজৰ বিদ্যালয়সমূহ পাব যদি ভিডিঅ'টো চাই। আৰু যদি তেনেকুৱা নহয়, তথাপি মই সেইকাৰণে কৈছোঁ সম্ভাৱনাপূৰ্ণ, জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছোঁ ভিডিঅ'টো। আৰু ভিডিঅ'টো একচুৱেলি নবনালোঁ হয়, কিন্তু নগাঁও জিলাৰ বাতৰিটো পাই ভিডিঅ'টো বনালোঁ। আৰু মোৰ এটা সম্পূৰ্ণ ব্যক্তিগত মতামত, মোৰ বোধেৰে মেৰিট ৱাইজত দিব লাগে, এজন এজনকৈ চিলেক্ট কৰিব দিব লাগে, তেতিয়াহ'লে খুব ভাল হয়। কাৰণ তেতিয়াহ'লে বিমুখ হোৱাৰ সংখ্যা কম থাকে। মানে 2-4জনটো শেষৰ ফালে তেখেতসকলে ইচ্ছা নহ'লেও ল'ব লাগিব তেখেতসকলৰ ভাগত পৰা বিদ্যালয়কেইখন, কিন্তু মেক্সিমাম 80% সুখী হ'ব। কিন্তু ৰেণ্ডামলি দিলে কিন্তু ইয়াতে বহুতে অসুখী হ'ব, বা মিউচুৱেল কৰিলেও এটা লেংৰি প্ৰচেছ। আপোনালোকে 7-8 মাহ বা এবছৰ কৰিবই লাগিব সেইখন স্কুলত। আপোনালোকৰ এপ্ৰুভেলবিলাক আহিব লাগিব, ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল যাব লাগিব। গতিকে তেনেকুৱা ধৰণৰ কথা। আপোনালোকৰ মতামতসমূহ জনাবচোন। মই জাষ্ট ভিডিঅ'টো ডিছকাশ্যনৰ কাৰণে বনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ।